আমি আদৰণি জনাইছোঁ বিশেষ বিষয় আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজক জনাব বিচাৰিছোঁ। আমাৰ সন্মানীয় সাংসদ ৰামপ্ৰসাদ শৰ্মা ডাঙৰী আছে আৰু চিৰস্থায়ী ৰমন দা ডাঙৰী আছে। আমি আজি আপোনালোকক জনাব বিচৰা বিষয়টো হ'ল যে গৰুপুখুৰী যিটো প্ৰকল্প, এইটো প্ৰকল্পত ৭৭,৪২০ বিঘা মাটি উচ্ছেদ কৰি পেলাই প্ৰকল্প আৰম্ভ কৰা হৈছিলে 2021-22 বৰ্ষত। যিটো প্ৰকল্পৰ বাবে 9.6 কোটি টকা ধাৰ্য কৰা হৈছিলে আৰু 2025 প্ৰায় 17 কোটি টকাতকৈ অধিক টকা ব্যয় কৰা বুলি RBI তথ্যপাতি দান কৰিছে। এতিয়া এই প্ৰকল্পটো NDDB-য়ে কেনেকৈ গৰু কিনিবৰ কাৰণে সুবিধা পালে, টেণ্ডাৰিং যিটো প্ৰচেছ, সেই প্ৰচেছটো আমি অনুসন্ধান কৰি গম পাইছোঁ যে খেলিমেলি আছে। এই বিষয়টো তদন্ত হ'ল গৰু সুৰক্ষাৰ ক্ষেত্ৰত যিটো গাফিলতি হৈছে, গৰু 56জনী গীৰ গাই যে মৃত্যুৰ মুখলৈ তুলিবলগীয়া হয়। এই গো মাতা বুলি যিসকলে পূজা কৰে, গো মাতাৰ আৰাধনা কৰে, এই গো মাতাক যে মৃত্যুৰ মুখলৈ তুলি দিয়া হয় তাৰ এটা তদন্ত লাগে, কি কাৰণে গো মাতাক মৃত্যুৰ মুখলৈ তুলি দিয়া হয়। দ্বিতীয় কথা যে ৰাজহুৱা ধনৰ অপচয় হ'ল 90জনী গীৰ গাই ৰঙিয়া ৰেল ষ্টেচনৰ পৰাই যে ৰাজনৈতিক নেতাৰ মাজত ভাগ বতৰা কৰি দিয়া হ'ল। এইটো কি ব্যৱস্থাৰ মাজত কৰা হ'ল? এইটো কোনোবা মুখৰ কথা, মুখ্যমন্ত্ৰীৰ মুখৰ কথা, কোনোবা ৰাজনৈতিক নেতাৰ মুখৰ কথা। ৰাজহুৱা সম্পত্তি যি সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ চৰকাৰী ব্যৱস্থা চলাবৰ বাবে প্ৰতি মাহত হাজাৰ হাজাৰ কোটি টকাৰ ঋণ ল'ব লগা হৈছিল। এতিয়া ঋণৰ পৰিমাণ 1,80,000 কোটি টকা হৈছে। তেনে মুহূৰ্তত এই 90জনী ৰাজহুৱা সম্পত্তিৰ গীৰ গাই তেওঁলোকে ৰঙিয়াৰ মাজত ভাগ বতৰা কৰিলে, সেইটো অধিকাৰ মুখ্যমন্ত্ৰীক কোনে দিছে? এই অধিকাৰটো মুখ্যমন্ত্ৰীক কোনে দিলে? আৰু 56গৰাকী গাই যে মৰিলে, 56জনী গাই যে মৰিলে, সেই গাইসমূহৰ ইঞ্চুৰেঞ্চ কৰা হৈছিল। ইয়াৰ ক্ষতিপূৰণ কোনে দিব? এই ৰাজনৈতিক নেতাসকলে দিব নেকি? গৰুপুখুৰী প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাই যি কথা কৈছে, সেই কথাৰ লগত মুখ্যমন্ত্ৰীৰ কথাৰ আকাশ পাতাল পাৰ্থক্য আছে। আকাশ পাতাল পাৰ্থক্য আছে। পদ্ম হাজৰিকাই ইংগিত দিছে যে মুখ্যমন্ত্ৰীয়ে কেনেকৈ 90জনী গাই ৰাজনৈতিক নেতাসকলক দিলে, সেই প্ৰক্ৰিয়াৰ লগত তেওঁ জড়িত নহয়। ৰহস্যজনক কথা। এই কথাটোৰ আমি তদন্ত বিচাৰিছোঁ। আমাৰ আৰ্বি সমাজে আপোনালোকে ক'ব, মই 3টা বিষয় আপোনালোকে কৈছোঁ। গৰুৰ সুৰক্ষাৰ ক্ষেত্ৰত কিয় গাফিলতি কৰা হয়? 1 নম্বৰ, গো মাতা বুলি যিসকলক কোৱা হয়, পূজা কৰা হয়, সেই গো মাতাৰ মৃত্যুৰ ক্ষেত্ৰত জগৰীয়া গ'ল। এই যে 154গৰাকী গীৰ গাই ঘূৰাই দিয়া হ'ল, 154গৰাকী গীৰ গাই ঘূৰাই দিয়া হ'ল বেমাৰী। এই বেমাৰী গাই অনাৰ ক্ষেত্ৰত জগৰীয়া গ'ল। অসুস্থ বা বেমাৰী গাই আৰু কৈছে, গৰুপুখুৰী অধ্যক্ষজনে কৈছে, পদ্ম হাজৰিকাই, যে হাল বোৱা গৰু দিলে কোন গৈছিল গৰু আনিব কাৰণে? অসমত এনেকুৱা মানুহ নাই নেকি যে গৰু চিনি পোৱা মানুহ নাই নেকি? আমিতো খেতি বাতি কৰা মানুহ। অসমৰ গাঁৱৰ কৃষকসকলে চিনি পায়। গাঁৱৰ কৃষকক যোনে প্ৰকৃততে গৰু পালন কৰে, গোধন পালন কৰে, তেওঁলোকক সুৰক্ষীয় উদ্যানলৈ যোৱা আছিলে। এই গৰু হাল বোৱা গৰু কিয় আনিলে? সেইটো এটা তদন্ত হ'ব লাগে। গৰুৰ মৃত্যু তদন্ত হ'ব লাগে। আৰু 90জনী গীৰ গাই এই যে ৰঙিয়াৰ পৰা ৰাজনৈতিক নেতাৰ মাজত ভাগ কৰি দিয়া হ'ল, এইটো অধিকাৰ কোনে দিলে? ইয়াৰ তদন্ত হ'ব। আমি 4টা কথা তদন্ত বিচাৰিছোঁ। গৰুৰ সুৰক্ষাৰ ক্ষেত্ৰত কিয় গাফিলতি কৰা হ'ল, জনতাৰ ধন কিয় অপচয় কৰা হ'ল, টেণ্ডাৰ যিটো প্ৰক্ৰিয়া, NDDB যিটো টেণ্ডাৰ দিছিলে, সেই টেণ্ডাৰ প্ৰক্ৰিয়াটো বহুত আছে, সেইটো ৰাজহুৱা কৰিব লাগে। আৰু এটা অতি গুৰুত্বপূৰ্ণ বিষয় যে 300 গীৰ গাই, 90জনী গীৰ গাই ৰঙিয়াৰ পৰা ভাগ বতৰা কৰা হ'ল, 154 ঘূৰাই দিয়া হ'ল আৰু 56জনী মৃত্যু হ'ল। গৰুপুখুৰীটো শূন্য। এই গৰুপুখুৰীত কিমান গীৰ গাই আছে তাৰ তদন্ত হ'ব। গৰুপুখুৰীলৈ আমাৰ কংগ্ৰেছী প্ৰতিবাদকাৰীসকলে যাব খুজিছিল, চাবৰ কাৰণে যাবলৈ নিদিলে, তাৰ মানে ৰহস্য আছে। এই গৰুপুখুৰীত প্ৰকৃততে কোন চনৰ পৰা 21-22 চনৰ পৰা কেতিয়াৰ পৰা গৰুপুখুৰীলৈ কিমান গীৰ গাই আহিছিলে তাৰ তথ্য ৰাজহুৱা কৰিব লাগে আৰু গোটেই বিষয়টো তদন্ত কৰিব লাগে। মই ৰামপ্ৰসাদ শৰ্মা ডাঙৰীয়া মূল কথাখিনি শুনাৰ কাৰণে নমস্কাৰ। অসমত চূড়ান্ত দুৰ্নীতি ভাৰতবৰ্ষত কোনো ৰাজ্যত ইমান নাই। ইয়াত এটা দৃষ্টি আমাক ৰাইজক বিভিন্ন দলৰ গৈ এতিয়া সিন্ডিকেট পৰা গৈ অন্য দলৰ পৰা এখন সিন্ডিকেট বাদে
গৌরব সিন্ডিকেট কিন্তু গাই গরু আনা গায়ে প্রথম করা হোক টোটাল স্যাংশন অ্যামাউন্ট আসলে এনডিবি করে সেটেলমেন্ট মানে কাভার করা হয়েছে এটা আছে 25 কোটি টাকা 25.5 crore তার ভিতরে একটা ডিপোজিট 17 crore যেটা আমার পরে নামে পড়ে আর ভিতর এটা পর মাঝে নামে কথা বলেছে বলেছে যে বিমারি আসলে গরু বড় গরু বড় আসলে প্রাকৃতিক গরু আসলে বুড়া গরু আসলে আজ 4 বছর অতি হয়ে গেল পদ্মা হাজিরা ডাঙরিয়া দায়িত্ব লওয়া ক্যাবিনেট র্যাঙ্ক স্টেটরা চিন্তা করে আসা দেখেছে এমাজি কথা নয় তবে ডেলি বড় তখন সরকার ট্যাক্স যদি মধ্যে ট্যাক্স লগায় জিএসটি লগায় লুটি লগাইবেন যদি সিধা করে ট্যাক্স লগা সরকারে সেই টাকা কেউ তাহলে খরচ করে মানুষ গরু সব গরু স্বর্ণ হল গরুর এরাই গোল রঙের শেষে অপরজান হয়ে গেল ট্রেন বা জব্বাই পালালে তো ভগালে সবাই ভগাইছে সবই আছে এক বছর পরে তোমার নেতা পাইলটের বিরুদ্ধে আছে তবে এক বছর আর উল্টা দন্ত মতলব করবা দেখছিল আমি দম্ভ সাংবাদিক ধমকেই আপনার কথা পাবো গরুমানের কথা পাবো জানোয়ারের কথা পাবো নারীদের কথা পাবো গুণ মাননীয় আমাদের মিডিয়া প্রশ্ন আসিল করে এই মানুষ করতে ধ্বংস হয় বলছে বিভিন্ন ধরনের উল্টা হিন্দি পারে উল্টা তো ভগবান ডাকে এটা হয়েছে লোক করবো তো ধর্না के वो याद है लोग जो मत बिली दम दिवा मा आज गोरकुटी का घुमा के दो ये भाई ने क्यों भाई ने सब माले ना मरिया क्यों भाई ने मुख्यमंत्री ना मरिया क्यों भाई ने सब मंत्री नेता भगा क्यों गोरकुटी घुमाओ दिया ना हो क्या है अब हीरा रोड कौन আছে নাকি তোমরা কই করবে নি গোরকুটি গোরু সাহেব বুঝে কেমন জানি আছে আমি রাইজ স্বার্থ করছি আড্ডা মারিবার নয় দেখো আমরা বলবার নয় কেউ আমার সামনে দিয়া না কেউ বলে মানে ভয় জনগণকে প্রশ্ন হয়েছে কংগ্রেসের উত্থান বিশেষ করে বড় বড় ডাঙ্গরিয়া হাবাসা অবস্থা নাইকিয়া হয়েছে গাড়ি এরিয়ারও আছে যেটা কেমন মাথায় কাজে লেগেছে গরুগুলিও কাজে লেগেছে ওরা ঘর পাই থাকবে না বুদ্ধিমান করে কয় দেবো বিজেপি আমি কোন আমার কোন আসলো বলে এনে ভয়ে যাওয়ার আইটিং বলি আছে গোল বডি লই তুরন্ত দুর্নীতি এলাকা গরু পর্যন্ত বেশি আর বলে গৌ মাতা কি জয় গৌ মাতা কি জয় গৌ মাতা মুখত খোঁজাইয়ে বাইরে কিন্তু পেটত কি আছে পেট খোঁজা এটু নয় তদন্ত হোক এর মতো ধরা নামে বলে সাইডটা আইটেমার তদন্ত হোক অ্যাকচুয়াল অ্যামাউন্ট কিমান আছে অ্যাকচুয়াল অ্যামাউন্ট কিমান খরচ হোক গোল হোক এনেকা হোক কিমান গোল কাৰণে আছে টকা কিমান কৰি কিনা হোক কিমান বড় আছিলে কিমান গাখীৰ দি আছিলে কিমান বুঢ়া গৰু আছিলে কিমান বেমাৰী আছিলে সব তদন্ত হোক তাৰ ওপৰত CID অসম CID বা CBI সেন্ট্রাল গভর্নমেন্ট ফান্ড হয় CBI তদন্ত করো আর স্টেট গভর্নমেন্ট জমা আছে যদি CBI তদন্ত করবে লাগে এই কেস ইমিডিয়েটলি 25 কোটি টাকা ট্যাক্স টাকা রাইট ট্যাক্স মই যে আপনাকে সবাই দিই इधर घर वाली इधर घर पेट प्राइमरी दिए जो तो अधिक टैक्स है तो फेक टैक्स प्रकार का आगाम आगे सीबीआई जो इतना है और गंतमाला बरुआ को प्रथमे जाते लगे पद्मा हाजिरा डांगरिया दिबा लगे আপনি সারি বছর কম করা আছে এই কোন কোন গরু বেমারি আছে আর মতগুলো ডাंगरिया মতগুলো বড় ডাंगरिया ওইটা পাবলিক দিলে থাকা উচিত নয় এমন দিতে লাগে দায়িত্ব লোক স্বীকার করো ভুল স্বীকার করো হয় আমার ভুল হয়েছে আমি ভুল করছিল রাজলাম ক্ষমা করেছো আমি কাশি যাম মথুরা যাম বলতাম আমি যাম কথা বলে এইখিনি গঙ্গা জ্যোতি মারিয়া পর্বতের মারি আমি পটাঙ্গরি পাপ জমাছে নাইলে সব আপনাকে কেস রেফার করো সিবিআই তদন্ত করো পাশে তদন্ত বলে উপর হেসা তারপর পিন তারপর লাঠি মারানো নিরপেক্ষ তদন্ত আর গোকে একবারে জানার পর থাকো থাকতে দেবই নেই এমন নয় গৌ মাতা
আজি গৌমাতা নাই কৰি কিন্তু য'ত গৌমাতা কাটা হয় য'ৰ হাইয়েষ্ট চাপ্লাই ভাল কৰা তাকে নাই চাপ্লাই ভাল কম তাৰ পৰা ইলেক্ট্ৰল ফাণ্ড লোৱা হয় এই চৰকাৰে গৌমাতাৰ কথা কয় 200 crore আৰু গংগা মাহানে বুঢ়াহে বুলি কয় গংগা মাক পূজা কৰিব যায় কিন্তু ইয়াতে ভিতৰত গোশালাবিলাক কিমান আছে হ'ব সেইটো তলত দিয়ক কোন গোশালা কি হৈ আছে তেখেতে ক'ব না তাৰ নাম হৈ যায় ইমান গোশালা আছে সেই গোশালাৰ অৱস্থা কি গৰুৱে গাইয়ে খাবলৈ দানা নাই ঘাঁহ নাই আৰু এটা কথা হ'ব ভগৱানে ডাঙৰ IBS নামত পৰাই 100 অধিক পৰিবাৰৰ কাৰণে স্কিম আছে সুবিধা কম আছে সেই গৰুবিলাক ক'ত গ'ল কোনটো ফেমিলি পালে কাক দিয়া হ'ল ইমান গৰু আছিলে IBS স্কিম আছে স্কিমত সেইখিনিও তদন্ত